নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। টি20 ৱৰ্ল্ড কাপ সমাগত। এইবাৰ 2024 চনৰ টি20 ৱৰ্ল্ড কাপ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত হ'ব। ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ খেলবিলাক আমেৰিকাতে অনুষ্ঠিত হ'ব। টি20 ৱৰ্ল্ড কাপৰ খেলসমূহ কেতিয়া, কিমান বজাত আছে, কিমান তাৰিখে আছে, সেইসমূহৰ ওপৰত আমি বেলেগ এটা ভিডিঅ' দি থৈছোঁ। আপোনালোকে চোৱা নাই যদি লিংক ইন দ্য ডেছক্ৰিপশ্যন। বৰ্তমান খবৰ অনুসৰি টি20 ৱৰ্ল্ড কাপত নিজৰ দেশৰ বাবে খেলাৰ কাৰণে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPL ত্যাগ কৰিব বিৰাট কোহলি আৰু ৰোহিত শৰ্মা দুয়োজনে। এইবাৰ টি20 বিশ্বকাপ এই দুয়োজনৰ বাবে শেষৰটো 20 অভাৰৰ বিশ্বকাপ হ'ব পাৰে, হয়তো আৰু তেওঁলোকে কেতিয়াও 20 অভাৰৰ বিশ্বকাপ নেখেলিব পাৰে। গতিকে এইবাৰ যেন তেওঁলোকে পৃথক ধৰণৰ চিন্তা কৰিছে। 2024 IPLত মুম্বাই ইণ্ডিয়ানছ দলটো প্লে অফত উঠাৰ আশা নগণ্য। একেদৰে RCB টীমটোৰো প্লে অফত উঠাৰ আশা নগণ্য। সেইবাবে এওঁলোক দুজনে আগতীয়াকৈ IPL চলি থকা অৱস্থাতে টি20 ৱৰ্ল্ড কাপৰ বাবে আমেৰিকালৈ যাব। যিহেতুকে ভাৰতৰ মেচসমূহ আমেৰিকাত হ'ব, আপোনালোকক ক'লোঁ যে প্ৰথম পৰ্যায়ৰ মেচসমূহ। একেদৰে IPLৰ প্লে অফত খেলিব নোৱাৰিব ইংলেণ্ডৰ প্লেয়াৰসকলে। তেওঁলোকক ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ ফালৰ পৰা বাধ্যতামূলকভাৱে মাতি পঠিওৱা হৈছে টি20 ৱৰ্ল্ড কাপৰ বাবে। গতিকে ইংলেণ্ডৰ প্লেয়াৰসকল যদি প্লে অফত নাথাকে তেতিয়া কিছুমান টীমৰ বহুত অসুবিধা হ'ব। বিশেষকৈ ৰাজস্থান ৰয়েলছৰ কথা আমি ক'ব লাগিব। তাত জছ বাটলাৰ নহ'লে কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব আপোনালোকে জানে। গতিকে এই ভিডিঅ'টোত ইমানেই আছিলে। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।